আপোনালোক দেখা পাইছে এয়া পানী, এয়া দৃশ্য আপোনাৰ চিনি পাইছে চাগে, জেগাটো চাই পিনে ক'ৰ হয়। তো তাকে লাষ্টলৈকে চাব, গম পাব কিহৰ কাৰণে বনাইছোঁ। তো কথা হ'ল এয়া হৈছে আপোনাৰ খানাপাৰা দৃশ্য, ঠিক আছে। খানাপাৰা অভাৰব্ৰিজৰ তলৰ দৃশ্য হয়, ঠিক আছে। তো কথা হ'ল কি আপোনালোক গম পায় গুৱাহাটীত অলপ বৰষুণ দিলেই পানী হৈ যায়। তো এয়া আপোনাৰ যোৰাবাট আৰু খানাপাৰা মাজৰ দৃশ্য, পানী দেখা পাইছে নহয়, বৰষুণ দিছিলে তাকে পানী ইমানেই হৈ গ'ল মানে ৰাস্তাৰ ওপৰেদি গৈ আছে। তো কথা হ'ল ৰাস্তা এটাই আপোনাৰ গুৱাহাটীৰ পৰা নগাঁও দিশে যাবলৈ ৰাস্তাটো এইটো ৰাস্তাতে যাব লাগিব। তো সেয়েহে এইটো ৰাস্তাত দেখা পাইছে পানী এতিয়া যাবলৈ হ'লে পানীৰ ওপৰততো গাড়ী নিবই লাগিব। ডাঙৰ চকাৰ গাড়ীবিলাকতো বাৰু পাৰ হৈ গৈছে, কিন্তু সৰু গাড়ীবিলাকৰ যাবলৈ অলপ ৰিক্সি হৈছে। দেখা পাইছে নহয় পানী, কিমান পানী হৈছে চাওকচোন, ৰাস্তাৰ ওপৰত গৈ আছে। এইফালে দেখা পাইছে স্কুটিখনো এতিয়া পানীত ফচি গ'ল, এতিয়া যাব নোৱাৰা হৈ গ'ল। তো কথা হ'ল কি, যদি এনেকুৱা পানী হৈছে বুলি গম পায়, যদি সময় থাকে পাৰিলে আপোনালোক ইমান ৰিস্ক নল'ব। এতিয়া চলাই থকা মানুহৰ বাবে একো নাই, কিন্তু নতুন যদি হয় তেতিয়াহ'লে আপোনালোক ইমান ৰিস্ক নল'ব। আৰু গাড়ী যদি পুৰণা হয় আৰু ক্লাছ ডিস্ক যদি যোৱা নিচিনা গাড়ী হয়, তেনেকুৱা গাড়ী হ'লে পৰাপক্ষত আপোনালোক ইমান ৰিস্ক নল'ব বুলি এইটো কাৰণে আপোনালোকক কৈছোঁ। আপোনাৰ যেতিয়া ৰাস্তাটোত পানী হ'লে আপোনাৰ এক নম্বৰ কথা পানীটো পাৰ হ'ব লাগিব। তাৰ কাৰণে কি হ'ল ফুল পিকআপতো যাব নোৱাৰিব, এটা স্পীডতে যাব। তো তাৰ কাৰণে আপোনাৰ কি হয়, ইঞ্জিনৰ ভিতৰত গিয়াৰবক্সত ফুটা থাকে তলফালে, সেইফালেদি আপোনাৰ পানী সোমায়। আৰু কথা হ'ল ইঞ্জিনতো পানী যায়। যদি ৱাৰিং ক'ৰবাত লছ থাকে তাততো পানী পাই যাব, আৰু যদি ৱাৰিং ঠিকে থাকে তো বাৰু একো কথা নাই। কিন্তু গিয়াৰবক্সত যেতিয়া পানী সোমায় লগালগতো ওলাব নোৱাৰে। তো সেইটো কি হয়, এতিয়া এনেকুৱা ভিৰ পাই যাব, যিহেতু পানী থাকিলে গাড়ী স্পীড চলাব নোৱাৰে, এনেকুৱাত ভিৰ পাব। আৰু কথা হ'ল এইফালে আপোনাৰ গুৱাহাটীৰ পৰা নগাঁও দিশে আহিলে এনেকুৱা আপত উঠিব লাগিব, খানাপাৰাৰ পৰা আপোনাৰ যোৰাবাটৰলৈকে। তো এনেকুৱা আপত আপোনালোক উঠিবও লাগিব আৰু ভিৰো পাব। তো সেই ভিৰত আপোনালোক গাড়ীখন লাহে লাহে নিব লাগিব, ব্ৰেক মাৰি নিব লাগিব। তো কথা হ'ল কি, যেতিয়া পানী পায় তেতিয়া ৱাৰিং লছ থাকিলে ৱাৰিঙতো পানী পাই গ'লেতো কাৰেণ্ট নোপোৱা হৈ যাব। এইফালে লাহে লাহে পানী যিটো গিয়াৰবক্সত যায়, সেইটো আপোনাৰ যদি ক্লাছ ডিস্কত পানী পাব লগা হয়, পানী আপোনাৰ স্লিপ হ'ব। তো যেতিয়া স্লিপ হৈ যায় আপোনাৰ গৰম হৈ লাহে লাহে গোন্ধ ওলাব। এনেকৈ চলি থাকিলে কি হয়, ক্লাছ ডিস্ক আপোনাৰ জ্বলি যাব, নহ'লে বা স্লিপ হ'ব। তো তাৰ ফলত কি হ'ব, আপোনাৰ গাড়ী একেবাৰে পিকআপ নোলোৱা হ'ব, অৰ্থাৎ টানিব নোৱাৰা হৈ যাব। এইবিলাক দেখা পাইছে গাড়ী, বনেট খোলা গাড়ী কিমান আপোনালোক চাই যাওক, ৰাস্তা কিনাৰত দেখা পাব। হিচাপ কৰিলে 10খনৰ ওপৰত আছিলে, কিন্তু মই ইমান দেখুওৱা নাই, কেইখনমান আপোনালোকক দেখাই দিছোঁ। তো কথা হ'ল কি, ইমান মানে চলাই থকা মানুহৰ একো নাই, কিন্তু নতুন মানুহ হ'লে ইমান ৰিস্ক নল'ব। যিহেতু পানীত সোমাই যোৱাৰ লগে লগে গাড়ীখনত কি প্ৰব্লেম আহিব একো ধৰিব নোৱাৰি। লগতেতো আপোনাৰ সময়টো নষ্ট হ'ব, লগতে কিমান খৰচ হ'ব সেইটো একো ক'ব নোৱাৰি। তো সেয়েহে যদি এনেকুৱা পানী বা হৈছে বুলি গম পায়, পৰাপক্ষত অলপ সময় ৰখি ল'ব। তো সেয়াই আৰু, তো বেছি মানে ৰিস্ক নল'ব, নহ'লে বেলেগ কি ক'ম আৰু, খৰচটো বাঢ়ি যায়। আৰু এনেকুৱা জেগাত ফচিব লগা হয় যে আপোনাৰ গাড়ী চলাই যাবলৈ ইমান অসুবিধা, ইমান জামত। তো ইয়াত টানি নিব কেনেকৈ, তো ইয়াত দেখা পাইছে নহয়, এইটো জামত আপোনাৰ গাড়ী চলাই যাবলৈ হ'লে ৰখি যাব লগা হয়। তো ইয়াত যদি কাৰেণ্ট নোপোৱা হয় বা ক্লাছ দি যাব লগা হয়, কিমান অসুবিধা হয় চাওকচোন। গাড়ী ছাইডত আপোনালোক দেখা পাব ৰখি থকা বনেট খোলা গাড়ী যিমান ৰখি আছে, চব পানীৰ পৰা অহা গাড়ী। সেই পানীত পাৰ হৈছে, অলপ দূৰ চলিছে আৰু ৰখি গৈছে, চলিব নোৱাৰা হৈ গৈছে। দেখা পাইছে নহয়, এইবিলাক গাড়ী দেখা পাইছে নহয়। তো সেয়েহে আপোনালোক ইমান ৰিস্ক নল'ব, সময় লাগিলে অলপ লেট হওক, সময় লৈ ল'ব। জিপচি এখনো ফচি আছে, দেখা পাইছে, এয়া পুলিচৰ জিপচি হয়। তো এয়া মালগাড়ীও ফচি গৈছে। তো এয়া আছিল আজি ভিডিঅ'টোত দেখাব লগা দৃশ্য, এইটোৱে আছিলে। তো কথা হ'ল ইমান বেছি ৰিস্ক নল'ব। নতুন ড্ৰাইভাৰ হ'লে বিশেষকৈ অলপ সময় ৰখিয়ে দিব। পুৰণাবিলাক বাৰু যেনেকুৱা হ'লেও একো নাই, তাহাঁতি বাৰু চলাই থকা হেবিট আছে, উলিয়াই দিব।
কিন্তু নতুন মানুহৰ ক্ষেত্ৰত অলপ অসুবিধা হয়। তো এয়া দেখা পাইছে আপোনাৰ খানাপাৰাৰ পৰা আৰু যোৰাবাটৰ দিশে অহা ৰাস্তাৰ ভিৰ। তো আজি ভিডিঅ'ত দেখাব লগা ইমানেই আছিলে। তো আপোনালোকক এইটোৱে লাষ্টত ক'ব বিচাৰিছোঁ, ইমান ৰিস্ক নল'ব, ঠিক আছে।